কেতিয়ালৈকে খোলা আছে এইটো আমাৰ 20 ফেব্ৰুৱাৰীলৈকে দিয়া আছে আৰু বাঢ়িব নেকি বাঢ়িব মানে যদি আমাৰ টোটেল প্লেয়াৰ 180 জনৰ আমি টাৰ্গেট কৰা গৈছিল কাৰণ 15 × 12 180 জন হয় এই 180 জন যেতিয়ালৈকে ফিল আপ নহয় দিম আমাৰ মোটামুটি প্ৰায় কাষ পাইছে আৰু বেছি দিন নাই 20 ফেব্ৰুৱাৰী হলে আজিটো 18 নে 19 তাৰিখ হ'ল আজি এই দুদিনত আমি ভাল সহাৰি যদি পাওঁ তেতিয়াহ'লে আমি তো বন্ধ কৰি দিম এখনত প্ৰাইজ মানি কিমান আছে প্ৰাইজ মানি আমি প্ৰথম পুৰস্কাৰ এইবেলে 1 লাখ টকা কৰা গৈছে আৰু লগত ট্ৰফি এটা থাকিব দ্বিতীয় পুৰস্কাৰ 60,000 প্লাস ট্ৰফি এটা আৰু তৃতীয় আৰু চতুৰ্থ মানে পজিশন আমি এটা ৰাখিছো আৰু তৃতীয় আৰু চতুৰ্থ আছে আপোনালোকে এবাৰ ভাবি চাওক যদি আপোনালোকে অংশগ্ৰহণ কৰিম বুলি ভাবিছে খেলখনত যে মানে কি ফাইনেলিষ্টে কাপটো লৈ যাব বা যিটো ৰানাৰ্ছ আপ হ'ব সিহঁতে লৈ যাব খেনেকুৱা নহয় মানে সেমি ফাইনেল খেলা টিম কেইটাও অলৰেডি কিবা এটা পাব মানে তেওঁলোকৰ বাবে পইচা থাকিব নে নাই নাই পইচা অকল ট্ৰফি থাকিব ন থাৰ্ড পজিশন ফৰ্থ পজিশন আমাৰ যিটো আমাৰ এটো স্কোৰ বোৰ্ডটো অনলাইন ক্ৰিক হিৰোজ আছে তাত তাৰ মতে হৈ যাব স্কোৰিংটো আৰু স্কোৰিংটো মানে মানুহে মোবাইলত চাই থাকিব লাইভ খেল চলি থাকিব মানুহে চাই থাকিব লাইভ চাই থাকিব আৰু হয় সেই গাঁওবিলাকৰ খেলৰ মাজত এটা খেল অনুষ্ঠিত কৰিছো 9 তাৰিখ লোকেল খেল অকল গাঁও ভিত্তিক হ'ব এইটো আৰু মানে সেইটো ৰেজিষ্ট্ৰেচন আমি খুলি দিছো তাত অকল মানে কেনেকুৱা হ'ব গাঁও ভিত্তিক টিম অৰ্থাৎ ধৰক আমি হৌলা এখন গাঁও মই আমাৰ হিন্দীতে বুজাই দিলো হৌলাখনত গাঁও হৌলাখনত ধৰক 11 জন প্লেয়াৰ হৌলাৰে হ'ব লাগিব ইন কেছ হৌলাত ধৰক 22টা ল'ৰা আছে সিহঁতে দুটা টিম বনাব পাৰিব হৌলা বুলি দুটা টিম বনাব পাৰিব সেইখিনি সুবিধাও কৰি দিছো টোটেল কেইটা টিম লাগিব 16টা টিম লাগিব 16টা আৰু 16টা টিম আগতীয়াকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ সেইখন এদিনতে মানে ৰিজাল্ট ওলাই যাব আৰু সেইটোৰ প্ৰাইজ মানে কিমান থাকিব সেইটোৰ আমি এজনৰ কথা পাতি আছো তেখেতে দাম কৰিম বুলি কৈছিলে অনুমানিক 10,000 মান হ'ব হয়তো বেছি হ'ব পাৰে য'ত ৰাখিব মই যেহেতু কোৱালিটিৰ সৈতে ভিডিঅ' বনাও আপোনালোকক কিবা ৰিয়েল এটা দিবলৈ চেষ্টা কৰোঁ আৰু যিখিনিয়ে চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে কিবা যদি জানিব লগা থাকে আমাৰ এটা ফোন নম্বৰটো দিয়া আছে সেই ফোন নম্বৰত কন্টেক্ট কৰিব নমস্কাৰ আজি উপস্থিত আছো আমাৰ কমলপুৰ বুলি ক'লে আপোনালোকে হয়তো বহুতে নাজানিব পাৰে আমাৰ অসমৰ চাংচাৰী বাইহাটা চাৰিআলিৰ ওচৰতে লাগি থকা এটা সমষ্টি আৰু এই সমষ্টিত এখন বহুত ডাঙৰ ক্ৰিকেট টুৰ্নামেণ্ট হ'বলৈ গৈ আছে আৰু এই ক্ৰিকেট টুৰ্নামেণ্টখন হৈছে আপোনালোকৰ KPL সিজন 2 আৰু আজি আমি KPL সিজন 2ৰ কিছুমান নিয়ম কানুন আপোনালোকক জনাম ইয়াত কিমান প্ৰাইজ আছে কিমান জন ল'ৰা থাকিব বা বাহিৰৰ পৰাও এবাৰ বোলে ল'ৰা আনাৰ সিস্টেম চলিছে মই কমিটিৰ লগত আছো ইয়াত কমিটিৰ লগত মানে কিছু কথা পাতিম আৰু আমাৰ উঠি অহা যি সকল মানে খেলুৱৈ আছে সেই খেলুৱৈ সকলকো এই খেলখনত অংশগ্ৰহণ কৰিবলৈ মই কাতৰ অনুৰোধ কৰিম KPLৰ যিখন কমিটি সেই কমিটিখনৰ লগত আপোনালোকক চিনাকি কৰাই দিম আৰু তেখেত সকলৰ পৰা আমি ইয়াৰ ৰুল ৰেগুলেশন খিনি জানি লম বহুতে হয়তো নেজানে আসলতে KPL কি হয় KPLত কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্লেয়াৰে বা কি ধৰণে কি পদ্ধতিত মানে খেলখন চলিব আমাৰ যেহেতু এই পাতল টেনিছৰ খেলখন নতুনকৈ আজিকালি ফেমাস হৈছে বা পপুলাৰিটি লাভ কৰিছে গতিকে জেনাৰেল মানুহ এজনে কেনেকৈ বুজি পাব সেয়া আমি কমিটিৰ পৰা জানিবলৈ চেষ্টা কৰিম এতিয়া এইফালে দেখাব আমাৰ কমিটিৰ গোটেইখিনি সদস্য ইয়াত আছে সভাপতি ডাঙৰীয়া সম্পাদক ডাঙৰীয়া আৰু দাদা আপোনাৰ চিনাকিটো দি দিব প্ৰথমতে আমাৰ দৰ্শকখিনিক নমস্কাৰ মোৰ নাম মুনিন্দ্ৰ কুমাৰ ডেকা আৰু আপোনাৰ ঘৰ ক'ত জনাব মোৰ ঘৰ ইয়াতে হৌলা গাঁওখনৰ নাম হয় এইখিনি কি বুলি কয় হৌলা আৰু ইয়াতে KPL অনুষ্ঠিত হ'ব বুলি আমি গম পাইছো মানে কি অলপ ফেচবুকত বা ইউটিউবত এনেকুৱা ভাইৰেল হৈ আছে সেইভাবে মানে এই টপিকটো মই আপোনালোকৰ ওচৰত বনাবলৈ আহিলো এতিয়া আপুনি এটা কথা জনাওক যে এই KPL খন কোন দিনৰ পৰা অনুষ্ঠিত হ'ব আপোনালোকৰ আমি KPL খন এই আহি থকা মাৰ্চ মাহৰ 6 7 8 9 হয় এই 4 দিন মানে 4 দিনত পাতিবলৈ আমি মানে যোজা কৰিছো আৰু KPL খনৰ ৰুল ৰেগুলেশন অলপ জনালে ভাল লাগিব মানে এনেকুৱাকে জনাওক যাতে এজন মানে নজনা মানুহেও মানে বস্তুটো জানে আৰু চালে ভিডিওটো যে KPL কি হয় বা KPL সিজন 2 বুলি শুনিছো মই হয় সিজন 2 হয় এটো মানে কেনেকুৱা আমাৰ এই যিখন ফিল্ড দেখা পাইছে আপোনালোকে প্ৰকাণ্ড ফিল্ডখন দেখুৱাই দিবা এবাৰ আমাৰ ইয়াৰ ফিল্ডখনৰ লগত জড়িত আমাৰ 3-4খন গাঁও আছে মানে ডাইৰেক্ট জড়িত আৰু বাকিটো ওচৰতে বহুত আছে এটা হৌলা দগাঁও হাজে এই 3খন মানে মেইনলি গাঁও আৰু এই 3খন গাঁৱৰ খেলুৱৈবিলাকে মানে শৰীৰ চৰ্চা কৰিবৰ কাৰণে এইখিনি জায়গা বিচাৰে আৰু তো ইয়াত আমি গোটেই কেইজন মানে খেলুৱৈসকলে মিলি কিনি আৰু
এখন টুৰ্ণামেণ্ট পাতাৰ আমি কথা পাতিলোঁ আৰু বাকী আমি টুৰ্ণামেণ্ট বেলেগত দেখি থাকোঁ ইয়াতো ভাবিলোঁ আমি এখন টুৰ্ণামেণ্ট পাতি দিওঁ তাৰপিছত টুৰ্ণামেণ্টখন পাতিলে আকৌ ডাঙৰ ডাঙৰ প্লেয়াৰবিলাক আহে মানে ডাঙৰ মানে কোনটো বুজাইছোঁ যে অলপ বেছি মানে ভালকৈ খেলে আৰু সিহঁতে আমাতকৈ আৰু সেইবিলাকক লক্ষ্য ৰাখি আমি কৰিছোঁ কি আমাৰ ইয়াত টোটেল 15জন মানে প্লেয়াৰ থাকিব টোটেল টিম 12টা থাকিব ইয়াত মানে 11 জনে খেলিব 11 জন খেলিব টোটেল আমাৰ সাবষ্টিটিউট মিলি 15 জন হ'ব 15 জন প্লেয়াৰ হ'ব তাৰে 15 জন আকৌ কথা থাকিব কি আপোনাৰ 11 জন আপোনাৰ লোকেল হ'ব লাগিব লোকেল 11 জন লোকেল 4 জন আপোনাৰ মানে আমাৰ কমলপুৰ সমষ্টিৰ বাহিৰৰ হ'ব কমলপুৰ সমষ্টিৰ বাহিৰৰ যদি আমাৰ কমলপুৰ সমষ্টিৰ বাহিৰত নহয় কোনোবাই ঝাৰখণ্ডৰ আনে সেইটো বাহিৰত পৰিব সেইটো পাৰে ন পাৰিব কমলপুৰ সমষ্টি আপোনালোকে চাওক এনেকুৱা এখন খেল হ'বলৈ গৈ আছে মানে সমষ্টিৰ ল'ৰা থাকিব 10 জন আৰু বাকি 4 জন আপোনালোকৰ বেলেগ ৰাজ্যৰো আহিব পাৰে বেলেগ ৰাজ্যৰো মানে কিনিব পাৰে কিন্তু এইখিনিতে আপোনাক আৰু এটা কুৱেশ্যন কৰিম মই যি আপোনালোকৰ টিম এই টিমৰ মানে বৰ্তমানলৈকে কেইটামান টিম হৈছে আপোনালোকৰ ইয়াত এতিয়ালৈকে প্ৰায় 12টা টিমেই হয় আমাৰ 12টা টিমৰ লিগ এখন আৰু জয়নিংটো কোনে কৰাব জয়নিংটো আপোনাৰ মানে স্পন্সৰ হ'ব মানে 12 জন মানে অনাৰ থাকিব সেই অনাৰে বস্তুখিনি চিলেক্ট কৰিব আৰু প্লেয়াৰ খেলিব লাগিলে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন আমাৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যনটো কি হিচাপত হ'ব আপুনি জনাই দিয়ক হেৰি গুগল পেজত আমি দিছিলোঁ দিয়া গৈছিলে অলৰেডি আমাৰ ভাল ৰেছপন্স পাইছোঁ এতিয়ালৈকে আৰু কিছুমান এটা আপোনাৰ হাতত মই পিডিএফ দেখিছিলোঁ অলপ আগতে পিডিএফ এটা দেখিছিলোঁ মানে প্ৰিন্ট কৰি লৈছোঁ আৰু এই পিডিএফটোত গোটেইখিনি কথা আছে ইয়াত আছে গোটেইখিনি কথা আৰু মানে মই মানে কৈছোঁ আৰু কথা আৰম্ভণি কৈছোঁ প্ৰথমতে খেলুৱৈখিনি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আমি এটা লিংক দিছিলোঁ আৰু লিংকটো যদি কোনোবাই পোৱা নাই মই দি দিম আপুনি লৈ ল'ব ভিডিঅ'ৰ যিটো ডেছক্ৰিপশ্যন থাকিব সেই ডেছক্ৰিপশ্যনত লিংক আছে যদি কোনো যুৱ খেলুৱৈয়ে ৰেজিষ্টাৰ্ড কৰিব বিচাৰে তাত গৈ নিশ্চয় ৰেজিষ্টাৰ্ড কৰিব পাৰিব কেতিয়ালৈকে খোলা আছে এইটো আমাৰ 20 ফেব্ৰুৱাৰীলৈকে দিয়া আছে আৰু বাঢ়িব নেকি বাঢ়িব মানে যদি আমাৰ টোটেল প্লেয়াৰ 180 জনৰ আমি টাৰ্গেট কৰা গৈছিল কাৰণ 15 × 12 180 জন হয় এই 180 জন যেতিয়ালৈকে ফিল আপ নহয় দিম আমাৰ মোটামুটি প্ৰায় কাষ পাইছে আৰু বেছি দিন নাই 20 ফেব্ৰুৱাৰী হলে আজিটো 18 নে 19 তাৰিখ হ'ল আজি এই দুদিনত আমি ভাল সহাৰি যদি পাওঁ তেতিয়াহ'লে আমিতো বন্ধ কৰি দিম আৰু যদি নাপাওঁ খুব বেছি এদিন বা দুদিন বৰ আমাৰ তাত বেছি নবৰ আৰু এটা ফোন নম্বৰ আমি মানে স্ক্ৰীনত দি থম আপোনাৰ নম্বৰটোৱে দি থম আৰু সেই নম্বৰত যদি ফোন কৰি সোধে কোনোবাই যে দাদা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম নে নাই তেতিয়া আপুনি সেইটোৰ কাৰণে দায়বদ্ধ হ'ব কিন্তু যদি কৰিব পাৰে বুলি ক'ব যদি নোৱাৰে বুলি ক'ব আমি মানে পেজৰ পৰা মানে ডাইৰেক্ট আউটে কৰি দিম টাইমত আৰু এনেকুৱা খেলুৱৈ থাকিব কিছুমান কোনোবাইতো লিংকত গৈ নোৱাৰিবও পাৰে নোৱাৰিলে আমাৰ যিটো নাম্বাৰ দিয়া থাকিলে তেতিয়া তাত কন্টেক্ট কৰিলে হ'ল আমি কন্টেক্ট কৰিলে কৰি দিব তো আপুনি এইখিনি সহায় কৰি দিম আমি আৰু মেইন কথাটো সুধিব পাহৰিছো যে খেলখনত প্ৰাইজ মানি কিমান আছে প্ৰাইজ মানি আমি প্ৰথম পুৰস্কাৰ এইবেলি 1 লাখ টকা কৰা গৈছে আৰু লগত ট্ৰফি এটা থাকিব দ্বিতীয় পুৰস্কাৰ 60,000 প্লাস ট্ৰফি এটা আৰু তৃতীয় আৰু চতুৰ্থ মানে পজিশন আমি এটা ৰাখিছো আৰু তৃতীয় আৰু চতুৰ্থ আছে আপোনালোকে এবাৰ ভাবি চাওক যদি আপোনালোকে অংশগ্ৰহণ কৰিম বুলি ভাবিছে খেলখনত যে মানে কি ফাইনেলিষ্টটোৱে কাপটো লৈ যাব বা যিটো ৰানাৰ্ছ আপ হ'ব সিহঁতে লৈ যাব সেনেকুৱা নহয় মানে সেমি ফাইনেল খেলা টিম কেইটাও অলৰেডি কিবা এটা পাব মানে তেওঁলোকৰ বাবে পইচা থাকিব নে নাই নাই পইচা অকল ট্ৰফি থাকিব ন থাৰ্ড পজিশন ফৰ্থ পজিশন আমাৰ যিটো আমাৰ এইটো স্কোৰবোৰ্ডটো অনলাইন ক্ৰিক হিৰোজ আছে তাত তাৰ মতে হৈ যাব স্কোৰিংটো আৰু স্কোৰিংটো মানে মানুহে মোবাইলত চাই থাকিব খেল চলি থাকিব মানুহে চাই থাকিব লাইভ চাই থাকিব আৰু ইউটিউব ফেচবুক সকলোতে মানে লাইভ চলি থাকিব আপোনালোকৰ খেলখনৰ আৰু খেলখন ডে নাইট হ'বতো ডে নাইট মোটামুটি আমি ৰাতিপুৱা আৰম্ভ কৰিম আৰু মানে আমাৰ টাৰ্গেট আছে কি 6 তাৰিখে আপোনাৰ দুটা গ্ৰুপ ষ্টেজ শেষ হ'ব 7 তাৰিখে দুটা গ্ৰুপ ষ্টেজ 8 তাৰিখে আমি সেমি ফাইনেল আৰু প্লাস ফাইনেলখন পাৰিম আৰু সিদিনা এটা সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিম সাংস্কৃতিক সন্ধিয়াও চাব পাৰিব আমাৰ কমলপুৰ সমষ্টিৰ বিশেষকৈ ৰাইজখিনিতো ইয়াত থাকিবই উপস্থিত আপোনালোকে এবাৰ আহি মানে গম পাব ৰাইজৰ সমাগম আমাৰ স্থানীয় শিল্পী দীপান্বিতা ডেকা সমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকা বাইদেউ আছে ইয়াত আপোনালোকে আহিব সকলো কোন তাৰিখটো জনাই দিব 8 তাৰিখতে হ'ব 8 তাৰিখতে আহিব ন তাৰ পিছত আৰু আমি আৰু এটা মানে বেলেগ এটা মানে বাঢ়ি কৰিছো আৰু আমি 9 তাৰিখ দিনটো আমি যিবিলাক কমলপুৰ সমষ্টিৰ অন্তৰ্গত গাঁও আছে সেই গাঁওবিলাকৰ খেলুৱৈৰ মাজত এটা খেল অনুষ্ঠিত কৰিছো 9 তাৰিখ লোকেল খেল অকল গাঁও ভিত্তিক হ'ব এইটো আৰু মানে সেইটো ৰেজিষ্ট্ৰেশ্যন আমি খুলি দিছো তাত অকল
মানে কেনেকুৱা হ'ব গাঁও ভিত্তিক টিম অৰ্থাৎ ধৰক আমি সৌলা এখন গাঁও মই আমাৰ হিন্দীতে বুজাই দিলোঁ সৌলাখনত গাঁও সৌলাখনত ধৰক 11জন প্লেয়াৰ সৌলাৰে হ'ব লাগিব ইন কেছ সৌলাত ধৰক 22টা ল'ৰা আছে সিহঁতে 2টা টিম বনাব পাৰিব সৌলা বুলি 2টা টিম বনাব পাৰিব সেইখিনি সুবিধাও কৰি দিছোঁ টোটেল কেইটা টিম লাগিব 16টা টিম লাগিব 16টা টিম আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰ সেইখন এদিনতে মানে ৰিজাল্ট ওলাই যাব আৰু সেইটোৰ প্ৰাইজ মানে কিমান থাকিব সেইটোৰ আমি এজনৰ কথা পাতি আছো তেখেতে দাম কৰিম বুলি কৈছিলে অনুমানিক 10,000 মান হ'ব হয়তো বেছিও হ'ব পাৰে যদি মানে আপোনালোকে ভাবিছে কেপিএল আমি খেলিব নেপাম আমাৰ গাঁৱত এটা টিম আছে আমাৰ চুবুৰীৰ এটা টিম আছে যদি আপোনালোকে ভাবে যে আমি খেলিম কেপিএলৰ মানে মঞ্চলৈ এবাৰ যাম আমি তাত খেলি আহিম বহুতৰে সপোন থাকে ন কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব পাৰে আপোনালোকে কিন্তু আপোনালোকে এবাৰ কেপিএলৰ মঞ্চলৈ আহক আৰু এবাৰ খেলখন খেলি চাওক তাত যদি আপুনি কিবা কাৰণত ৰেজিষ্ট্ৰেশ্যনত আপুনি সিট নাপায়ও বা কোনোবাই যদি আপোনাক নিকিনিলে আপুনি আপোনাৰ চুবুৰীৰ টিমটো লৈ আনিও খেলিব পাৰিব ইমানখিনি সুবিধা কৰি দিছে আপোনালোকে কেৱল মাথো এবাৰ আহক ইয়ালৈকে মানে আমাৰ 6 তাৰিখ আছিল ন এইটো মাৰ্চৰ লাষ্টৰ দিনা 8 তাৰিখ হ'ব 9 তাৰিখে এবাৰ আহক আপোনালোকে যদি খেলিম বুলি ভাবিছে প্ৰাইজ মানিও ভালেখিনি আছে জয়নিংটো কিমান হ'ব 1100 টকা 1100 টকাত আপোনালোকে প্ৰায় 10,000ৰ ওপৰ কিবা এটা প্ৰাইজ মানি পাব আৰু আমি খেল দেখি থাকো কিন্তু কিছুমান এনেকুৱা প্লেয়াৰ থাকে ফিক্সিং কৰে মানে তেনেকুৱা হ'ব নেকি দাদা আমিতো এইবিলাক ব্যৱস্থা ৰখাই নাই আৰু যদি ইন কেছ আমাৰ ধৰা পৰে আমাৰ এই ফিল্ডখনৰ পৰা আমি ইয়াততো খেলিব নিদিওঁৱে আৰু আমি লগে লগেতো গমেই পাব যাতে ৰাইজ থাকিবই লগে লগে মানে হোৱাৰ চান্সই নাই আমি চাওঁ আমি আনকি 16 যিটো এদিনে মানে লাষ্টৰ দিনা গাঁও ভিত্তিক খেল সেইদিনাও আমি এনেকুৱা কৰিছোঁ যে 16টা টিম আগতীয়া বুকিং যাতে আমাৰ কমিটিৰ কোনো মানে প্ৰভাৱ নাথাকে তাতে 16টা টিমে যেতিয়া জইন কৰিব সেই 16টাক মাতি কিনে আমি গ্ৰুপটো বনাই দিম মানে 4 বছৰ হ'লে সিদিনা সিহঁতে লৈ যাব আৰু তাত আমাৰ কোনো কথা নাথাকে আমাৰ কথাটো হ'ল বস্তুটো প্ৰচাৰ হ'ব লাগে যে ইয়াত ভাল খেল এটা অনুষ্ঠিত হয় দাদাক আৰু এটা কুৱেশ্যন কৰিম যে প্লেয়াৰে ৰেজিষ্ট্ৰেশ্যন কৰিব কিন্তু অকশ্যনটো কেনেকুৱা টাইপত হ'ব ক'ত হ'ব কেনেকুৱাকে হ'ব মানে কোন থাকিব তাত অকশ্যনটো আমি 2 তাৰিখ কৰিব মাৰ্চৰ 2 তাৰিখ এইখন ফিল্ডতে হ'ব ইয়াতে হ'ব এবাৰ ফিল্ডখন দেখুৱাই দিয়া এইখন ফিল্ডতে হ'ব আমি দিনৰ মোটামুটি 12টা টাইম দিছোঁ আৰু দিনৰ 12টাত মানে আৰু কোন কোন থাকিব তাত গোটেই কমিটিখনটো থাকিব আৰু যিকেইজন অনাৰ থাকিব 12জন সেই 12জন অনাৰক আমি আহিবলৈ নিয়োগ কৰিছোঁ অকশ্যনত আৰু অকশ্যনটো আপোনালোকক আমি লাইভ দেখুৱাম ন সম্পূৰ্ণকে লাইভ চাব পাৰিব অকশ্যন মাৰ্চৰ 2 তাৰিখ গতিকে সকলোৱে সাজু থাকিব যিখিনিয়ে বিশেষকৈ ৰেজিষ্টাৰ কৰে তেওঁলোকে কি জানে কাৰ কপালত কি আছে হয়তো বহুত টকাৰ মালিক হৈ যাব পাৰে কম দিনত হয় না দাদা যদি খেলে নিশ্চয় অসমৰ ৰাইজে দেখা পাব নিশ্চয় এইটো এটা প্লেটফৰ্ম দিয়া গৈছে আৰু কথাটো সেইটো আৰু অসমৰ ল'ৰা এজন আমি ইণ্টাৰনেশ্যনেল খেলা দেখা মানে ISPLত দেখা মানে চোৱাটো হেৰি কৰোঁ আৰু গতিকে অকশ্যনৰ বাবে ৰেডি থাকিব আপোনালোকে মাৰ্চৰ 2 তাৰিখে সেইটো আৰু কথা আৰু মনত ৰাখিব মই যিহেতু কোৱালিটিৰ সৈতে ভিডিঅ' বনাওঁ আপোনালোকক কিবা ৰিয়েল এটা দিবলৈ চেষ্টা কৰোঁ আৰু যিখিনিয়ে চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে কিবা যদি জানিব লগা থাকে আমাৰ এটা ফোন নম্বৰটো দিয়া আছে সেই ফোন নম্বৰত কণ্টেক্ট কৰিব আৰু বিশেষ একো নকওঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে আৰু আমাৰ দাদাৰ লগত আপোনালোকে কানেক্ট হৈ থাকিব এই খেলখনত বিশেষকৈ আৰু শেষত এটা কথা কম লিজেণ্ড অফ কামৰূপ এই যিটো ইউটিউব চেনেল আছে এই ইউটিউব চেনেলটোত আপোনালোকে গোটেই মানে খেলখন লাইভ চাই থাকিব পাৰিব আৰু ময়ো আপোনালোকক ইয়াৰ যেতিয়া খেল অনুষ্ঠিত হ'ব খেল অনুষ্ঠিত হোৱাৰ দিনাই আজি কথা দিলোঁ কোৱালিটিৰ সৈতে ভিডিঅ' বনাওঁ বুলি মই কৈয়ে থাকোঁ আপোনালোকে নিশ্চয় পাব মোৰ চেনেলত পাব মোৰ ফেচবুক পেজত পাব সকলোতে পাব যদি কিবা আপোনালোকৰ সুধিব লগা থাকে জানিব লগা থাকে বা কিবা কুৱেশ্যন থাকে আপোনালোকে এই কণ্টেক্ট নম্বৰটোত স্ক্ৰীনত দিয়া এবাৰ সুধি ল'ব পাৰিব গতিকে বিদায় মাগিছোঁ আজিলৈ ধন্যবাদ দাদাসকল আপোনালোকক বহুত বহুত নমস্কাৰ বহুত বহুত ধন্যবাদ